লখিমপুৰত পোনপ্ৰথমবাৰৰ বাবে মস্তিষ্কৰ সফল অস্ত্ৰোপচাৰ। লখিমপুৰবাসীয়ে যিকোনো মস্তিষ্কৰ অস্ত্ৰোপচাৰ কৰিব পাৰিব ডক্টৰ দাস মাল্টি স্পেচিয়েলিষ্টত। এই সেৱা আগবঢ়াইছে নিউৰলজিষ্ট ডাক্তৰ মানস প্ৰতিম শইকীয়াই। পোনপ্ৰথমবাৰৰ বাবে মস্তিষ্কৰ অস্ত্ৰোপচাৰত সফলতা লাভ ডক্টৰ দাস মাল্টি স্পেচিয়েলিষ্ট। কাৰিকৰ সকলো দিশত উন্নতমানৰ ডক্টৰ দাস মাল্টি স্পেচিয়েলিষ্ট মস্তিষ্কৰ ৰোগীৰ পৰিয়ালে হাঁহি মুখে ঘূৰি গৈছে হস্পিটেলখনৰ পৰা। ধন্যবাদ জনাই গ'ল ডক্টৰ দাস মাল্টি স্পেচিয়েলিষ্টৰ পৰিয়ালক। মোৰ ল'ৰাটোৰ এক্সিডেণ্ট হৈছিলে বুধবাৰ দিনৰ 1টা বজাত। মেডিকেল ভৰ্তি কৰাইছে কেতিয়া? মেডিকেল লগে লগে ভৰ্তি কৰোৱা হৈছে। তাৰপিছত কি কৰিলে? তাৰপিছত আমাৰ মানস প্ৰতিম ছাৰে ল'ৰাজনক লগে লগে হেৰি কৰিলে, অপাৰেশ্যন কৰিলে ব্ৰেইনৰ পৰা হাৰ্ডি চাৰ্ডি অলপ ওলোৱালে। ল'ৰাজন 3 দিনৰ দিনাখনে আমি ল'ৰাজন আৰাম পালোঁ। মুখেৰে মাত বোলো কৰিছে, খাইছে গৈছে। আৰু যিখিনি মানে ইয়াত মেডিকেলত ছাৰ বাইদেউহঁত আছে বা চিষ্টাৰহঁত আছে, যিমান ষ্টাফ আছে, ষ্টাফখনে তাৰমানে ডক্টৰজনে মেইন মোক তেখেতৰ পেচেণ্ট বুলি ভবা নাই, তেখেতৰ ল'ৰা বুলিয়ে ভাবি মানে তেখেতে 3 দিন 3 ৰাতি বহি থাকি ল'ৰাজনক খাৰা কৰিলে। এতিয়া যিমানখিনি ষ্টাফ আছে তাৰমানে গোটেই ষ্টাফখিনিয়ে ল'ৰাজনক মানে এনেকুৱাকৈ চাইছে আমাৰ ঘৰৰ মানুহে ওচৰত চাপিবলগীয়া হোৱা নাই। কি এতিয়া সুস্থ? এতিয়া সুস্থ মানে 3 দিনৰ দিনাখন ল'ৰা হুচ আহি গ'ল। মানুহ চিনি পাইছে, মোক পাইছে, বাপেকক চিনি পাইছে আৰু নাম সুধোতো ক'ব পাৰিছে, তাৰ নামটো সুধোতো ক'ব পাৰিছে। কালিৰ পৰা সি মানে অলপ খোজ কাঢ়ি ঘূৰিছিলোঁ, আজি মানে আৰু অলপ সুস্থ হৈ গ'ল। কি ক'ব? মোৰ কোনো ভাষা নাই, মানে ইমানেই মৰমত হেৰি কৰিলে। মই সকলোকে মোৰ ফালৰ পৰা মানে ধন্যবাদ মই জনাইছোঁ। ছাৰ বাইদেউ আৰু এই মেডিকেলখনৰ যিজন মেইন বাইদেউ ছাৰ আছে তেখেতসকলকো মই মানে বহুত মোৰ ফালৰ পৰা মানে অন্তৰৰ পৰা মানে মই সকলোকে মৰম জনাইছোঁ। মই গুৱাহাটীত বহুতখিনি কৰিছোঁ, যিহেতু লখিমপুৰত প্ৰথম। হয় লখিমপুৰত প্ৰথম হ'লেও আমাৰ ষ্টাফ ৱেল ট্ৰেইন, চ' আমি সেইটো সাহসটো ল'লোঁ। আৰু আমি এই পেচেণ্ট পাৰ্টিটো লৈও আমি বহুত ধন্যবাদ, তেওঁলোকে যে আমাৰ ওপৰত ট্ৰাষ্ট এটা ৰাখিল অপাৰেশ্যনৰ কাৰণে, যে আমাক কনচেণ্টটো যে দিছে, সেইটো কাৰণে আমি তেওঁলোকৰ কাৰণে ধন্যবাদ জনাইছোঁ। চাফিচিয়েণ্ট ফেচিলিটি হস্পিটেলত চাফিচিয়েণ্ট। ফিউচাৰ প্লেন এয়াই যে ইয়াত আমি মানে 24/7 এটা ইমাৰ্জেঞ্চি ট্ৰমা ইউনিট এটা খুলিব বিচাৰিছোঁ। তাৰমানে কি হয়, বহুত ৰোড ট্ৰেফিক এক্সিডেণ্ট মানে বেয়া ষ্টেটত আহে আৰু তেওঁলোকক মানে লখিমপুৰৰ পৰা গুৱাহাটী বা ডিব্ৰুগড় ৰেফাৰ কৰি দিয়া হয়। আধা ৰাস্তাতে বহুত ঢুকায়, তেনেকৈ বহুত ফেমিলি লছ হয় বা সময়মতে গুৱাহাটী পাওঁতে পলম হৈ যায়গৈ, অপাৰেশ্যন ডিলেড হৈ যায়, যিটো ৰাতি কৰিব লাগে নেক্সট দিনাখনি গুৱাহাটীত হয়গৈ। তো সেইবিলাক সময়মতে নকৰিলে পেচেণ্টৰ ৰিকভাৰীও ডিলে হয়। ধৰক আজি আমি পেচেণ্টটো 3 নম্বৰ দিনত আমি ডিচাৰ্জ কৰিব পৰা হৈছোঁ, হয়তো আমি নেক্সট ডে অপাৰেশ্যন কৰিলে আমি হয়তো 15-20 দিন লাগি গ'লহেঁতেন ডিচাৰ্জ কৰিবলৈ। তো সেইবিলাকৰ কাৰণে পেচেণ্টৰ কাৰণেও ভাল হৈছে, সোনকালে ৰিকভাৰী হৈছে, সময়মতে অপাৰেশ্যন হৈছে, সেইখিনি আৰু। এতিয়ালৈ নুৰুল আমিন নামৰ এজন পেচেণ্ট আহিছিল 29 জানুৱাৰীত। তেওঁ ৰোড ট্ৰেফিক এক্সিডেণ্ট হৈ আনকনচিয়াছ ষ্টেটত আহিছিল আৰু বহুত এজিটেটেড আছিল। তেওঁৰ চিটি স্কেন কৰোৱা হৈছিল, তাত এটা ডিপ্ৰেছ ফ্ৰেকচাৰ মানে স্কাল বোন ভাঙি ব্ৰেইন পেৰেনকামৰ ভিতৰত সোমাই গৈছিল। তো তেখেতৰ চিটি স্কেনত এইটো ডায়েগন'জ হৈছিল। তেওঁক আমি OT কাৰণে ৰেডি কৰিলোঁ। OT আমি ছাকচেছফুলি OTত কৰি দিলোঁ আৰু প্ৰথম 2 দিন আমি ছেডেটেড ৰাখিব লগা হ'ল আৰু এতিয়া ফাইনেলি আমি পেচেণ্ট ডিছচাৰ্জ কৰিছোঁ। মই ডক্টৰ নিশান্ত ৰাজ কাকতি, মেনেজিং ডাইৰেক্টৰ ডক্টৰ দাস মাল্টি স্পেচিয়েলিটি হস্পিটেল। আজি আমাৰ কাৰণে এটা খুবেই মানে ইম'চনেল দিন আৰু লগতে খুব আনন্দৰ দিন হয়। আপোনালোকৰ লগত এটা আপডেট শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইবাৰ ফাৰ্ষ্ট টাইম লখিমপুৰত আমাৰ নিউৰ' চাৰ্জাৰী অপাৰেশ্যন এটা ছাকচেছফুলি কৰা হৈছে। নুৰুল আমিন বুলি এজন 28 বছৰ বয়সৰ ল'ৰা আছিলে, তেখেতৰ এক্সিডেণ্ট হৈছিল। এক্সিডেণ্ট হোৱাৰ পিছত তেখেতৰ ব্ৰেইনত ইয়াতে ফ্ৰেকচাৰ হৈ ভিতৰত ব্ৰেইন ইঞ্জুৰি হৈ গ'ল। তেখেতক আমাৰ হস্পিটেললৈ লৈ অনা হৈছিলে, তেতিয়া নিউৰ' চাৰ্জাৰী অপাৰেশ্যন কৰি তেখেতক ৰিকভাৰ কৰা হৈছে। আজি যিহেতু ইম'চনেল দিন বুলি ক'লোঁ, কাৰণ হয়তো বহুতে আপোনালোকে জানে
যে মোৰ দেউতা প্ৰয়াত ডক্টৰ নোমল চন্দ্ৰ দাস, তেখেতৰো এনেকৈ ঘৰতে পৰি পিনে হেড ইঞ্জুৰি হৈছিলে, ব্ৰেইন ভিতৰত ব্লিডিং হৈ গ'ল। সেই সময়ত লখিমপুৰৰ হেল্থ ছেক্টৰটো বৰ এটা উন্নত নাছিলে। 2011 চনৰ কথা মই কৈছোঁ। তেখেতক তেতিয়া আমি গুৱাহাটী লৈ যাব লগা হৈছিলে, কাৰণ লখিমপুৰত আপোনাৰ CT স্কেনৰ ফেচিলিটি নাছিলে, ICU নাছিলে, নিউৰ' চাৰ্জাৰী নাছিলে। গুৱাহাটীত যোৱাৰ পিছত তাত অপাৰেশ্যনো কৰিলে, ICUটো থাকিলে, কিন্তু তথাপিতো আমি দেউতাক হেৰুৱাব লগা হ'ল। যিহেতু আজি আমি এনেকুৱা এটা নিউৰ' চাৰ্জাৰী যোনটো অপাৰেশ্যনৰ কথা আমি ভাবিছিলোঁ লখিমপুৰত, সেইটো সাৰ্থক হৈছে। দেউতাক হেৰুৱাৰ পিছতে আমি এইটো প্লেন কৰিছিলোঁ আমাৰ পৰিয়ালৰ সদস্য সকলোৱে মিলি পিনে। মোৰ মা আছে কল্পনা দত্ত দাস, মোৰ দাদা সুশান্ত ৰাজকাকতি, বৌ শকুন্তলা বৰা ৰাজকাকতি, আৰু মোৰ মিছেছ ডক্টৰ সৰিতা ৰায়, মই সকলোৱে মিলি আমি ভাবিলোঁ যে আমাৰ কেপাচিটিত আমি কিবা কৰিব পাৰোঁ নেকি, যাতে লখিমপুৰৰ হেল্থ ছেক্টৰটো অলপ ইমপ্ৰুভ কৰিব পাৰি, এনেকৈ যাতে কোনোবা মানুহৰ যাতে জীৱন ৰক্ষা কৰিব পাৰি নেকি। আৰু আজি আমি সেইটো দিশত আগবাঢ়ি গৈছোঁ। এটা সৰু ষ্টেপ আমাৰ কাৰণে, কিন্তু আমি বহুত ইম'চনেল হৈ আছোঁ আজি এই দিনটোৰ কাৰণে। আৰু লগতে আজি আমাৰ আনন্দৰো দিন হয়, কাৰণ নিউৰ' চাৰ্জাৰী নিচিনা এটা যোনটো ছুপাৰ স্পেচিয়েলিটি এটা ডিপাৰ্টমেণ্ট হয়, সেইটো আমি লখিমপুৰত আৰম্ভ কৰিব পাৰিছোঁ। আৰু ইয়াৰ মই ক্ৰেডিট দিব বিচাৰোঁ আমাৰ যোন নিউৰ' চাৰ্জন হয় ডক্টৰ মানস প্ৰতিম বৰুৱা। তেখেত একচুৱেলি লখিমপুৰৰ বিহপুৰীয়াৰে হয়, তেখেত আমাৰ লখিমপুৰৰে সন্তান হয়। তেখেত গুৱাহাটীত আছিলে, তাৰপৰা তেখেতে লখিমপুৰ শ্বিফ্ট কৰিলে আৰু আমাক লগ কৰিলে। আমি ডিছকাছ কৰোঁতে গম পালোঁ যে তেখেতেও একেই চিন্তাধাৰাতে আছে যে আমি লখিমপুৰৰ হেল্থ ছেক্টৰটো কেনেকৈ আগুৱাই নিব পাৰোঁ।